নমস্কাৰ দেগাদাৰী অন্য এটি অনুষ্ঠানলৈ স্বাগতম জনাইছো মানুহে মানুহৰ বাবে এটা আমি গঠনমূলক বাতৰি লৈ আহিছো দেগাঁও সমীপৱৰ্তী গেন্ধালী বালিচাপৰিৰ মোহন দাস নামৰ এজন শাৰীৰিকভাৱে সক্ষম ব্যক্তি জন্মগতভাৱে তেওঁ বিছনাত শয্যাগত অৱস্থাত থাকিবলগীয়া হৈছিল আমাৰ পুনে পুনে দেখাব এইজনে সেইজন ব্যক্তি তেখেতৰ নাম হৈছে মোহন দাস এটা দৰিদ্ৰ পৰিয়ালৰ যুৱক হৈছে মোহন দাস তেওঁ আজি জন্মগতভাৱে জন্মৰ পৰা এটা দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল যিহেতু তেওঁ শাৰীৰিকভাৱে সক্ষম তেওঁ দুৰৱস্থাৰ কথা গম পাই সমাজসেৱক মৃদুল দত্ত ডাঙৰীয়াই তেওঁক এখন চাইকেল প্ৰেৰণ কৰিছে আমাৰ তেওঁ ঘৰত কিছু দৃশ্য দেখাইছো এজন দৰিদ্ৰ ব্যক্তি যিটো সময়ত তেওঁ এখন চাইকেলৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল সেই সময়তে আগবাঢ়ি আহিলে এজন সমাজকৰ্মী মৃদুল দত্ত ডাঙৰীয়া প্ৰথমতে পোনে পোনে আপোনাৰ পৰা কথা পাতিম হয় আপোনাৰ নামটো কি মোহন দাস হয় আপুনি জন্মগতভাৱে শাৰীৰিকভাৱে দুৰ্বল হয় শাৰীৰিকভাৱে দুৰ্বল হয় গোটেই কথাখিনি কওকচোন আপোনাৰ জীৱনৰ অতি সংগ্ৰাম আছে কষ্ট কৰি ঘৰখন চলাইছে গোটেই কথাখিনি কওকচোন ঘৰ কেনেকৈ চলি আছে ঘৰ আৰু দোকান এখন আছে সৰু সুৰা তেল বিকো টাউন পাণ বিকো কেনেকৈ কৰিছিলে অহা যোৱা চাইকেলত কৰিছিলে হয় চাইকেলত লৈ যায় ঘৰত কোন কোন আছে মা দেউতা দাদা নবৌ আৰু মাইকী মানুহ আছে জন্মৰ পৰা এনেকেই হয় এনেকৈ চলি আছো অতি কষ্টকৰ জীৱন বহুত কষ্ট সংগ্ৰাম হয় চৰকাৰীভাৱে ঘৰ পাইছেনে নাই পোৱা চৰকাৰীভাৱে একোৱে পোৱা নাই চৰকাৰীভাৱে হয় একো সুবিধাই পোৱা নাই চৰকাৰী দেৰগাঁও এজন সমাজকৰ্মী মৃদুল আপুনি কেনেকৈ লগ পালে আমাৰ এজন জ্ঞান দা বুলি মাতো আমি ৰাস্তাত লগ পালে দোকানত লগ পাই তেওঁ ক'লে আৰু চাইকেলখন তোমাক দিম বুলি তাকে লৈ গ'ল আজি দিলে মোক কেনেকুৱা লাগিছে তেওঁ আপোনাৰ ভালে লাগিছে কি ক'ব তেওঁৰ কথা তেওঁ ভাল বুলিয়ে ক'ব লাগিব আৰু তেওঁ যেতিয়া ঘৰৰ পৰা মাতি নি মোক চাইকেলখন দিছেগৈ ভাল বুলিয়ে ক'ব লাগিব আজিৰ দিনত এজন মানুহে মানুহৰ বাবে এজন আগবাঢ়ি আহিছে ভাল লাগিছে হয় তেখেতৰ পৰিবাৰ আছে যথেষ্ট আৱেগিক হৈ গৈছে বাইদেউ কি ক'ব হয় তেখেতেও তেওঁ কিন্তু কাণেৰেদি নুশুনে যদিও তেওঁ যিটো চকুৰ পানী সেই চকুৰ পানীয়ে সকলো তেওঁ মনৰ কথাখিনি প্ৰকাশ কৰিছে কিন্তু আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া আহিছে আপুনি কি হয় মাক হয় কি ক'ব আপোনাৰ ল'ৰাৰ কথা আজি এজন দেৰগাঁও সমাজকৰ্মী মৃদুল দত্ত ডাঙৰীয়াই তেওঁক এখন চাইকেল দিছে কি ক'ব তেখেতে মাতি নি পিনে চাইকেলখন দিয়াৰ কাৰণে মই তেওঁৰ কাৰণে শুভেচ্ছা জনাইছো ল'ৰাই অতি কষ্ট কৰি পিনে ঘৰখন চলাই আছে আপোনাৰ এজনে ল'ৰা নে দুজন ককাইক ৰৈ আছে তাৰ পুত্ৰ এইটো হয় এটা আৱেগিক মুহূৰ্ত তেখেতৰ ঘৰৰ ওচৰ চুবুৰীয়া পৰা পৰিয়াল আদি কৰি সকলো ব্যক্তি ওলাই আহিছে মানুহৰ বাবে এজন ব্যক্তি উঠি আহিছে তেওঁৰ ভাতৃ আছে কি ক'ব আপোনাৰ জ্যেষ্ঠ হয় কি ক'ব আপোনাৰ ভাতৃ আজি সৰুৰ পৰা বিচনাতে থাকিবলগীয়া হয় তেওঁ তাৰ পিছতো কষ্ট কৰি ঘৰখন চলাই আছে আপুনি কি ক'ব কি ক'ম আৰু এই চৰকাৰে যেনেকে সুবিধা দিছে তেনেকে কৰিব লাগিব আৰু আজি কেনেকুৱা লাগিছে আজি ভাল লাগিছে ধৰক এতিয়া আপোনালোকে লগ পাই তেওঁক শুশ্ৰূষা কৰিছে ধুনীয়াকে আৰু ভালো লাগিছে ৰাইজো আছে গোটেই আমাৰ গাঁৱৰ মানুহ ভালে লাগিছে আৰু হয় ডক্টৰ মৃদুল দত্ত ডাঙৰীয়া আছে যিজন মানুহে সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি আহে আমি এইটো ঘটনাই নহয় দেৰগাঁও বিভিন্ন ঘটনাৰ লগত জড়িত বিভিন্ন লোকক দৰিদ্ৰ ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহে এজন ব্যক্তি মৃদুল দত্ত ডাঙৰীয়া জাতি ধৰ্ম নিৰ্বিশেষে সকলো মাজত আপুনি এটা বিশেষ স্থান লাভ কৰিছে কি ক'ব এই ক্ষেত্ৰত যেতিয়া আপুনি মানুহৰ মাজলৈ যায় মানুহৰ দুখবোৰ সহ্য কৰিব নোৱাৰি আগবাঢ়ি আহে কেনেকুৱা লাগে দুৰ্গতজনক সহায় কৰিবলৈ পালেতো সদায় আমি ভাল পাওঁ বা আনন্দিত হওঁ মই মোৰ লগতে থকা বন্ধুবৰ জ্ঞান বৰা ডাঙৰীয়াই এই মোহন দাসৰ এই যিটো শাৰীৰিকভাৱে যি সক্ষমতাৰ সমস্যাটো মোক অৱগত কৰিছিল আৰু সেই মৰ্মে আমি আজি তেখেতক এই চাইকেলখন দিবলৈ সক্ষম হৈছোঁ আমাৰ লগত সহযোগত আছে পাৰ্থ হাজৰিকা আমাৰ জ্ঞান বৰাৰ লগত আছে সকলোৱে এই কষ্ট কৰি এই চাইকেলখন সংগ্ৰহ কৰি আনি আজি এই পৰিয়ালটোক আমি অৰ্পণ কৰিছোঁ আৰু আশা ৰাখিম যে এই পৰিয়ালটোৱে এই সামান্য যি আমাৰ পৰা সহায় পাইছে তাৰ পৰা উপকৃত হ'ব আৰু শাৰীৰিকভাৱে সক্ষম ব্যক্তিজনে যাতে তেখেতৰ জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া যিটো দুৰ্বিষহ প্ৰক্ৰিয়া সেইটোৰ পৰা কিছু হ'লেও উপশম পায় যিহেতু আপুনি এজন শাসকীয় দলৰ নেতা হিচাপে যিহেতু তেখেতে কৈছে যে তেওঁ চৰকাৰীভাৱে গৃহতো পোৱা নাই এই ক্ষেত্ৰত আপুনি অনুৰোধ জনাব নেকি বা বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিব নেকি এইটো নিশ্চয় আমি পাতিম আগৰ পঞ্চায়তৰ
যিসকল কৰ্মকৰ্তা আছিল কাৰ্যকৰ্তা আছিল মই তেখেতসকলৰ যিবিলাক কাগজ পত্ৰ কেনেকৈ ছাবমিট কৰিছে নকৰিছে মই ইমান নাজানো আৰু মই প্ৰয়োজন হ'লে আমাৰ BDO মহোদয় আছে তেখেতৰ লগতো পাতিম যে তেখেতে যাতে এটা ঘৰ পায়। হয় আমাৰ আপোনাৰ লগত আৰু এটা কথা পাতো চৰকাৰীভাৱে আপোনাৰ এতিয়ালৈকে তেনেকুৱা কিবা শাৰীৰিকভাৱে দুৰ্বল ব্যক্তিৰ ক্ষেত্ৰত কিছুমান অনুদান আছে বা তেনেকুৱা পাইছে নেকি? নাই নাই আজিলৈকে একোৱে পোৱা নাই একোৱে পোৱা নাই। আৰু এটা কথা আপোনালোকৰ পাতিম তেখেতে চৰকাৰীভাৱে একো পোৱা নাই চৰকাৰী এজন বিষয়ববীয়া হিচাপে আপুনি কিবা অনুৰোধ জনাব পাৰিব নেকি চৰকাৰক? নহয় নিশ্চয় পাৰিম আমাৰ চৰকাৰে এইবিলাক কাম কৰিয়ে আছে কিবা কাৰণত তেখেত অকণমান আমাৰ দৃষ্টিলৈ অহা নাই বা চৰকাৰৰ দৃষ্টিলৈ অহা নাই আৰু নিশ্চয় যিখিনি চৰকাৰী সা সুবিধা আছে দিব্যাংগসকলৰ কাৰণে সেইখিনি তেখেতে লাভ কৰাত আমি মোৰ ফালৰ পৰা যিখিনি কৰণীয় সেইখিনি মই কৰি দিম। বিভাগীয় কৰ্তৃপক্ষ কৰিম নিশ্চয় কৰিম। হয় আৰু এজন উদীয়মান যুৱক হয় কি ক'ব আপুনিও এনেকুৱা সামাজিক কামৰ লগত জড়িত আজি এজন ব্যক্তিক মৃদুল ছাৰৰ লগত আপুনিও সহযোগ কৰি আহিছে কি ক'ব? এই এনেকুৱা ধৰণৰ সামাজিক কাম কৰি আমি ভাল পাওঁ যিহেতু তেখেত বিকলাংগ শাৰীৰিকভাৱে সক্ষম হ'লেও কিন্তু তেখেতে কৰ্ম কৰি খাইছে সেই কৰ্মক আমি সন্মান জনাওঁ যিহেতু আজিকালি কিছুমানে ধৰি লওক বিকলাংগ নহ'লেও পইচা খুজিবলৈ যায় হেৰি কৰিবলৈ যায় কিন্তু আমি সেইবিলাকক কেতিয়াও সহায় নকৰোঁ। এনেকুৱা ধৰি লওক শাৰীৰিকভাৱে সক্ষম ব্যক্তি য'ত দোকান এখন দি পেলাই ঘৰখন চলাই আছে তেনেকুৱা মানুহক আমি সহায় কৰিব উদ্যম আছে তেখেতসকলক আমি সহযোগ কৰি উদ্যমটোত আমি যিমান পাৰোঁ সহায় কৰি ভাল পাওঁ সেইটোৱে মোৰ ক'বলগীয়া আছে। ছাৰৰ সহযোগত আমাৰ সকলো সহযোগত আমি এনেকুৱা এটা মহৎ কাম কৰিবলৈ যে পাৰিছোঁ তাৰ বাবে ছাৰকো ধন্যবাদ লগতে এখেতৰ পৰিয়ালটো যেন চৰকাৰী সা সুবিধা য'ত পোৱা নাই তেখেতসকলে যেন পাই পেলাই সবলভাৱে ঘৰখন চলাই পৰিয়ালটো চলাই লৈ ল'ৰা ছোৱালীক ভৱিষ্যতৰ শিক্ষিত কৰিব পাৰে তাৰে আশা ৰাখি চৰকাৰকো আমি আহ্বান জনাইছোঁ তেখেতৰ যিখিনি হেৰি আছে পাবলগীয়া বিকলাংগৰ সেইখিনি যেন পায়। হয় আচলতে মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাই যিটো গান গাই গৈছিলে এজন ব্যক্তি মোহন দাস তেওঁৰ ঘৰ আজি আনন্দমুখৰ পৰিৱেশ হৈছে যিহেতু ব্যক্তিজনে আজি বহু বছৰৰ পিছত তেওঁ এখন চাইকেল লাভ কৰিছে যিহেতু এই ব্যক্তিজনে কৰ্ম কৰি খায় কিন্তু শাৰীৰিকভাৱে সক্ষম যদিও তেওঁ এটা কথা কৈছে পাৰ্থদাই যে তেওঁ বিকলাংগ যদিও কাৰো পৰা এটকা নোখোজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বাৱলম্বিতা পথ দাঙি ধৰিছে এই ব্যক্তিজনে নিজৰ লগতে পৰিয়ালটোকো তেওঁ চলাই আছে। ওচৰ চুবুৰীয়া আছে আৰু কোনোবাই কিবা ক'ব নেকি? বাইদেউ কি ক'ব? আপুনি নিশ্চয় ওচৰ চুবুৰীয়া হয় কি ক'ব? তেওঁক আপুনি আগৰ পৰাই দেখি আহিছে তেওঁ সংগ্ৰামখিনিৰ কথা কি ক'ব? তেওঁ যথেষ্ট কষ্ট কৰে হয় তেওঁ ল'ৰা এটা আছে পৰিবাৰ আছে পৰিবাৰে সদায় মানে চাইকেলত থৈ আহেগৈ থৈ আহি সৰু ঘুমটি দোকান এখনতে বহি তেওঁ মানে পৰিয়ালটো চলাই আছে। আজি এনেকুৱা চাইকেল এখন দি পিনে মৃদুল ছাৰে বা জ্ঞানদা ছাৰে সহায় কৰাৰ বাবে অশেষ ধন্যবাদ। তেওঁ ভৱিষ্যতেও যাতে এইখন লৈ পৰিয়ালটো চলাবৰ কাৰণে ধৰক দোকানলৈ যাব পাৰিব। হয় মৃদুল দত্ত নামৰ যিজন সমাজকৰ্মী তেখেতে যিটো মহানৱতা দাঙি ধৰিছে তাৰ কাৰণে গাঁওবাসীৰ লগতে দেৰগাঁওবাসীয়ে তেওঁক শলাগ লৈছে। আমিও আশা কৰিম তেওঁ যিহেতু কৈছে যিটো দিব্যাংগৰ কাৰণে তেওঁলোকে চৰকাৰীভাৱে যিবোৰ আঁচনি থাকে বা চৰকাৰীভাৱে যিটো গৃহটো পোৱা নাই তেওঁলোকে যিহেতু শাসনাধিষ্ঠ চৰকাৰৰ এজন বিষয়ববীয়া হিচাপে উপস্থিত কেইবাজনো আছে তেওঁলোকে চৰকাৰক দৃষ্টি নিক্ষেপ কৰিব যাতে তেওঁলোকে চৰকাৰী সুবিধাখিনি পায় আৰু আজি সেইটোকে আশা কৰি আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।